এইজন শৃঙ্খল চলিহা কোন একটা মেয়ে মানুষের গাত যদি হাত উঠে শৃঙ্খল চলিহার বিরুদ্ধে আমি প্রতিবাদ করিম। মই শৃঙ্খল চলিহাক কৈছো আমার মেয়া মানুষ আমি কেতিয়াও মাৰোৱাৰীৰ দৰে আমি আঁঠুকাৰি ক্ষমা নোখোজো। আপোনাক চ্যালেঞ্জ কৰিলো। শৃঙ্খল চলিহা হল এটা মদাহী আৰু এই মদাহীৰ কথা মতে কেতিয়াও অসম নচলে। এটা কথাই ক'ম যে ঢিঙত যি অমানৱীয় কাণ্ড হৈছে সঁচাকৈ ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আপোনালোকে পূৰ্বতেও নিউজবোৰত চাইছে, আপোনালোকে পৰিৱেশন কৰিছে। আমি এটা কথা স্পষ্ট যে আমি কেতিয়াও অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি অপৰাধীক প্ৰশ্ৰয় নিদিওঁ, তেখেত হিন্দু হওক বা মুছলমানেই হওক। আৰু অপৰাধীৰ দৃষ্টিৰে চাব লাগে, তেওঁলোকক ধৰ্মীয় দৃষ্টিৰে নহয়। কিন্তু আজি আমি চালোঁ যে প্ৰতিবাদ কৰিব লাগিছিল অপৰাধীৰ বিৰুদ্ধে, বৰ্তমান প্ৰতিবাদ কৰি আছে কিছু 30টা হিন্দু সংগঠন মিয়া মানুহৰ বিৰুদ্ধে। আৰু কি ভাই, এইটোতো বহুত আচৰিত কথা। আজি চাওক যে ঢিঙৰ যিটো কাণ্ড হৈছে, আছুৰ নেতৃত্বত প্ৰতিবাদ হৈছিল আৰু তাত নাৰী সন্থা আছিল, যুৱ সন্থা আৰু বিভিন্ন সংগঠন আছিল। তাত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক আমি সহায় কৰিছিলোঁ আৰু পূৰ্ণ সমৰ্থন কৰিছিলোঁ। আৰু এই তিনিজন অভদ্ৰ মানে একদম কাণ্ড জ্ঞানহীন মানৱতা মানে ইমান লেতেৰা কাণ্ড কৰিছে, তেওঁলোকৰ বিৰুদ্ধে আমি যিখিনি ক'ব লাগে আমি কৈছোঁ। আমি অতিকৈ লজ্জা পাইছোঁ আৰু লাজ পাইছোঁ যে এনে কাণ্ড কৰি পেলাই আজি আমাক বদনাম কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে খুজিছিলোঁ। মই শেহলৈকে কৈছিলোঁ যদি এজন মিয়া মানুহে এনেকৈ অভদ্ৰামী কাম কৰে ডাইৰেক্ট ৰাজপথত আনি পেট্ৰল ঢালি। কিন্তু আজি দেখা পালোঁ প্ৰতিবাদ কৰিব লাগিছিল আপোনাৰ অপৰাধীৰ বিৰুদ্ধে, কিন্তু শৃংখল চলিয়া আৰু বিভিন্ন দল সংগঠন তেওঁলোকে প্ৰতিবাদ কৰি আছে মিয়াৰ বিৰুদ্ধে। কৈ আছে নাজিৰা শিৱসাগৰ, তাত তেওঁলোকে কৈ আছে যে মিয়া বিচাৰি বিচাৰি ঘৰে ঘৰে ঘূৰি আছে। এইটো কি কাণ্ড? আজি আমি মিয়া মুছলমানখিনি কি আমি ভাৰতৰ নহয় নেকি? আমি অসমৰ নহয় নেকি? আমি অবিভক্ত ভাৰতৰ মানুহ। আমাৰ ককা আজু ককা তেওঁলোকে ব্ৰিটিছৰ লগত তেওঁলোকে যুদ্ধ কৰিছিল আৰু সেই মানুহখিনি আজি আমাক অপমান কৰিছে। কিহৰ কাৰণে অপমান কৰিছে? তেওঁলোকে ভাবিছে নেকি, শৃংখল চলিয়াই ভাবিছে নেকি যে মাৰোৱাৰী মানুহ তেখেতক দম দিয়াৰ কাৰণে এই মানুহখিনিৰ পৰা চান্দা সংগ্ৰহ কৰা তেওঁলোকে নিদিয়াৰ কাৰণে তেওঁলোকক দম দিছে, আঁঠুকাৰি ক্ষমা কৰিছে। আৰু সেই মাৰোৱাৰীৰ দৰে আমি ক্ষমা খুজিম আৰু আমি মিয়া মানুহখিনি ভয় খাম? আৰু তেওঁলোকে ভাবিব লাগিছিল যে আজি যিজন ব্যক্তি তাফাজ্জুল ইছলাম, ই মৃত্যু হোৱাৰ পিছত এনে অপৰাধ কাম কৰাৰ কাৰণে এই ব্যক্তিজনক তাক গাঁৱৰ মানুহে জানাজা পঢ়িবৰ কাৰণে তেওঁলোকে বাধা দিছে, তাত গৈ পেলাই আপোনাক কবৰস্থ কৰিবৰ কাৰণে বাধা দিছে। তাৰ মানে কি যে আমাৰ মুছলমানে কেতিয়াও অপৰাধীক তাৰ স্থান নিদিয়ে। কিন্তু আজি কি হ'ল? আজি কৰিব লাগিছিল যুদ্ধ কৰিব লাগিছিল অপৰাধীৰ বিৰুদ্ধে, আৰু সেই যুদ্ধ কৰি আছে আমাৰ মিয়া মানুহৰ বিৰুদ্ধে। মই শৃংখল চলিহাক কৈছোঁ আমাৰ মিয়া মানুহ আমি কেতিয়াও মাৰোৱাৰীৰ দৰে আমি আঁঠুকাৰি ক্ষমা নোখোজো। আপোনাক চ্যালেঞ্জ কৰিলোঁ যদি মিয়া মানুহৰ বিৰুদ্ধে আপোনালোকে যদি মিয়া মানুহৰ ওপৰত হাৰাশাস্তি কৰে, মই কওঁ আজি মই মিয়া হিচাপে মই পৰিচয় দিবলৈ বাধ্য হৈছোঁ। কাৰণ আমি অসমীয়া হিচাপে ডিঙিত গামোচা লৈ জয় আই অসম কৈ দিনে ৰাতি আমি অসমৰ কাৰণে জান জীৱন দিছোঁ। তাৰ পিছতো আমাক কিমান ধৰা অপদস্থ। কিন্তু এটা কথা স্পষ্ট, যদি মিয়া মানুহৰ গাত যদি এটা মিয়া মানুহৰ গাত যদি হাত উঠে শৃংখল চলিহাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আৰু আমি পাৰিলে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিম। কিন্তু এটা কথা কৈ দিওঁ, আজি চাওক মই আপোনাক দেখাওঁ যে শৃংখল চলিয়া যে তেনেকৈ আপোনাৰ কলা কাপোৰ কলা চশমাটো পিন্ধি পেলাই শৃংখল চলিয়া যে তেনেকৈ ওলাই আহে, তাৰ অভদ্ৰামী তেতিয়া আৰম্ভ হয়। আৰু মই আপোনাক দেখাওঁ এজন মদাহী মানুহৰ পৰা আমি আৰু কি বিচাৰিব পাৰোঁ? শৃংখল চলিয়া হ'ল এটা মদাহী, আৰু এই মদাহীৰ কথা মতে কেতিয়াও অসম নচলে। আমি অসমৰ মাজত হিন্দু মুছলমান আমি ঐক্যবদ্ধ হিচাপে থাকোঁ। মই এটা কথাই মই অসমৰ প্ৰতিটো জনসাধাৰণক প্ৰতিটো সংগঠনৰ মানুহক মই অনুৰোধ জনাম, আমি ইয়াত ধৰ্মীয়ভাৱে ভাগ নহয়, আমি অসমীয়াৰ বিৰুদ্ধে যদি কোনোবাই কিবা কৰে তাৰ বিৰুদ্ধে কৰক। গতিকে অসমীয়া কিশোৰ আৰু এইজনী ছোৱালীক কৰাৰ কাৰণে আমাৰ মুছলমান সমাজ ওলাই হাজাৰ হাজাৰ ৰাইজ ওলাই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। আমাৰ ইমানখিনি আপুনি দিছে, আজি আপুনি ডিফক কওক, তাৰপিছত আপুনি হুজাই কওক। আজি 24 ঘণ্টাৰ ভিতৰত 4টা 5টাকে পুৰোহিত আৰু বিভিন্ন ধৰণৰ হিন্দু মানুহ, তাৰপিছত আপোনাৰ তাত গৈ পেলাই আৰু শিক্ষক আছে, এইসকলৰ বিৰুদ্ধে আপোনালোকে কিয় প্ৰতিবাদ নকৰে? তাৰ মানে কি বুজাই আছে? আপোনালোকে এটা কথা আমাক বুজাই আছে যে হিন্দু মানুহখিনি যদি কৰে তেওঁলোকৰ ভুল নাই, আৰু আমাৰ মিয়া মুছলমান মানুহখিনি যদি অপৰাধ কৰে অপৰাধ। গতিকে আপোনালোকক স্পষ্ট ভাষাত কৈছোঁ, অপৰাধীৰ নজৰত চাওক। যদি মিয়াৰ নজৰত চাই পেলাই মিয়াৰ ওপৰত অশান্তি আৰু অত্যাচাৰ কৰে, আপোনালোকৰ বিৰুদ্ধে কিন্তু আমি সংগ্ৰাম কৰিম, আপোনালোকৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম। আমি এটা মিয়া মুছলমানৰ ওপৰত আপোনালোকে হাত তুলিলে কিন্তু আপোনালোকৰো খবৰ আছে। ক'ত ৰচিদ মণ্ডলক আপুনি কৈছে যে বিহু দেখুৱাই দিব, আৰু ইমান ফুটুৱামি কথা। এজন বিধায়কক আপুনি ভালকৈ তেওঁ কথা ক'ব নোৱাৰে, তাৰ মানে কি? ফটুৱামি চব জেগাত নাখায়। আপুনি উদ্ভণ্ডালি আপোনাৰ শিৱসাগৰত কৰক, প্ৰত্যেকজন ব্যক্তিৰ কাৰণে আপুনি উদ্ভণ্ডালি নকৰিব। আৰু মিয়াৰ ওপৰত যদি অত্যাচাৰ হয় নহয়, আমি প্ৰত্যেকটো মিয়াই আমি একগোট হৈ যাম। আৰু এটা কথা স্পষ্টভাৱে কৈ আছোঁ, যিসকল 5 টকীয়া টুপি পিন্ধি পেলাই গৰীয়া মানুহ আছে নহয়,
যিসকল 5 টকীয়া টুপি পিন্ধা গৰিয়া মানুহ মই তেওঁলোকক কৈ আছোঁ আপোনালোকে ভাবিছে যে আমাৰ মিয়াৰ ওপৰত দুখ জাপি দিব মই কৈ আছোঁ গৰিয়া মানুহৰ প্ৰত্যেকটো মছজিদত যিসকল ইমাম আছে গৰিয়া মানুহৰ যিসকল মাদ্ৰাছাত ইমাম আছে প্ৰত্যেকটো ইমাম আমি বৰ্জন কৰি দিম গৰিয়া মানুহৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাৰাখোঁ তেওঁলোক যি সময়তে যাৰ চাব হিন্দু মানুহৰ লগত যদি তেওঁলোকৰ ভাল তাত গৈ পেলাই ছাইড লৈ যায় মুছলমানৰ লগত আমাৰ মিয়া মানুহখিনিৰ লগত ভাল ছাইড লৈ যায় গতিকে গৰিয়া মানুহখিনিক আপোনালোকক কৈ আছোঁ মোৰ মা গৰিয়া হয় তাৰপিছতো মই আপোনালোকক কৈ আছোঁ ভাগ কৰিব বিচৰা নাছিলোঁ যিসকলে মিয়া মানুহৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে নহয় আপোনালোকক কৈ আছোঁ 5 টকীয়া টুপি পিন্ধা গৰিয়াবোৰক কৈ আছোঁ আপোনালোকৰ মছজিদত আমাৰ মিয়া যিসকল ইমাম আছে আমি বৰ্জন কৰি দিম আপোনালোকৰ তাত গৈ পেলাই নামাজ পঢ়োঁতে মিয়া মানুহ লাগে জানাজা পঢ়োঁতে মিয়া মানুহ লাগে বিয়া পঢ়োঁতে মিয়া মানুহ লাগে আৰু গালি মিয়াক পাৰিব তাৰ মানে কি ধৰ্মৰ ক্ষেত্ৰত আপোনালোকক ৰিপ্ৰেজেণ্ট কৰিব মিয়া মানুহ আৰু তাৰপিছত আপোনালোকে গৈ পেলাই যেতিয়া নেকি অৰ্ধ উলংগ কাপোৰ পিন্ধি পেলাই আপোনালোকে মানে যিটো নেকি আমাৰ মুছলমান ধৰ্মত নাই সেইখিনি কাম কৰোঁতে আপোনালোকে মিয়াক বেয়া পায় গতিকে কৈছোঁ মই গৰিয়া মানুহখিনিক কৈছোঁ আপোনালোকে ভদ্ৰতা বজাই ৰাখক আপোনালোকে মুছলমান পৰিচয় দিয়ক আপোনালোকে কিন্তু কোনো ভাগ পৰিচয় নিদিব যদি ভাগ পৰিচয় দিয়ে আমি মিয়া একগোট হৈ গ'লে কিন্তু আপোনালোকৰো ভেজাল আছে মই চিধা কথা কৈছোঁ শৃংখল চলিহাক কৈছোঁ এটা কথা স্পষ্ট ভাষাত কৈছোঁ আমি মিয়া মানুহ মাৰোৱাৰীৰ দ্বাৰা কেতিয়াও কিন্তু আঁঠুকাৰি আমি ক্ষমা নোখোজোঁ আমি মিয়া মানুহ অবিভক্ত ভাৰতৰ মানুহ আমি এই দেশৰ অসমৰ ভাৰতৰ নাগৰিক আপোনাৰ যিমান ক্ষমতা আছে ইমান ক্ষমতা মোৰ আছে ইমান অধিকাৰ মোৰ আছে মোৰ অধিকাৰ খৰ্ব কৰাৰ এইজন শৃংখল চলিহা কোন আপুনি শৃংখল চলিয়া আপোনাৰ কলা চশমা পিন্ধি পেলাই আপুনি যদি অশৃংখল পৰিৱেশ সৃষ্টি কৰে তাৰ বিৰুদ্ধে সংগ্ৰাম আমি কৰিমেই সংগ্ৰাম পৰিষদক কোনো ৰোধ কৰিব নোৱাৰে বৰ্তমান আমি অসমীয়া হিচাপে আমি নিজকে পৰিচয় দিবলৈ খুবেই লজ্জা পাইছোঁ আৰু বিশেষকৈ ঢিঙৰ যিটো কাণ্ড আছিলে আমি বিচাৰিছিলোঁ যে তিনিজন অভদ্ৰ পাষাণ্ডো আছিলে এজনী কণমানি কিশোৰী স্কুলীয়া ছাত্ৰীয়ে তাইক কৰিছিলে আৰু আমি আছোঁ লগতে তেওঁলোকৰ নাৰী সন্থা আছিলে বিভিন্ন সন্থা মিলি তেওঁলোকে যিটো যৌথভাৱে তেওঁলোকে প্ৰতিবাদ কৰিছিলে প্ৰতিবাদত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সম্পূৰ্ণ সহযোগ কৰিছিলোঁ কিন্তু অতিকে দুখজনক আৰু লজ্জাজনক বিষয়টো হ'ল যে আন্দোলনটো কৰিব লাগিছিল প্ৰতিবাদটো কৰিব লাগিছিল যিসকল হিন্দু সংগঠন আছে 30টা হিন্দু সংগঠন ঐক্যবদ্ধভাৱে তেওঁলোকে আপোনাৰ শিৱসাগৰত প্ৰতিবাদ কৰি আছে প্ৰতিবাদ কৰিব লাগিছিল অপৰাধীৰ বিৰুদ্ধে বৰ্তমান প্ৰতিবাদ কৰি আছে তেওঁলোকে মিয়াৰ বিৰুদ্ধে আমি অতিকে লাজ পাইছোঁ যে আৰু বিভিন্ন সময়ত তেওঁলোকে কৈ আছে যে আমাৰ মিয়াই কৰিছে অসমীয়া ছোৱালীক এতিয়া মই যদি দেখাওঁ আজিৰ দিনত আপোনালোকে চাব পাৰিব যে ডিফুত পূজাৰী কামনা বলি 10 বছৰীয়া নাবালিকা পূজাৰী খান সিং ৰংহাং আৰু ইয়াত বিভিন্ন ধৰণে এনেকৈ এইবাৰ পুৰোহিতৰ জঘন্য কাণ্ড আৰু যদি আপুনি এনেকৈ চাই ডিফুতো হৈছে মানে বিভিন্ন ধৰণৰ আজি 24 ঘণ্টাৰ ভিতৰত প্ৰায় 4-5টা কাণ্ড হৈছে আৰু গোটেইকেইটা কাণ্ডই কৰিছে হিন্দু মানুহ গতিকে আমি এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰোঁ যে অপৰাধীৰ কোনো ধৰ্ম হ'ব নোৱাৰে গতিকে আজি চালোঁ অতিকে লজ্জা লাগিছে আমি লাজ পাইছোঁ শৃংখল চলিহাৰ নিচিনা এজন মানুহ কি অসম বুলি তেওঁলোকৰ এটা সংগঠন আছে গতিকে কি সেনা অসম গতিকে এই দুজন ব্যক্তিয়ে তেওঁলোকে কৈ আছে মিয়াক খেদিব আজি চাইছোঁ যে আটাচু আপোনাৰ শিৱসাগৰ আৰু বিভিন্ন জেগাত গৈ পেলাই নাজিৰাত গৈ পেলাই তেওঁলোকে মিয়া খেদাৰ কাৰণে শ্লোগান দি আছে ঘৰে ঘৰে গৈ পেলাই মিয়া খুজি আছে মিয়া দেখি আছে তেওঁলোকক তাৰ পৰা খেদিব গতিকে এনেধৰণৰ মানে যিটো কাণ্ড আৰম্ভ হৈছে অসমত গতিকে আমি এজন অসমীয়া হিচাপে আজি পৰিচয় দিবলৈ আমি লাজ পাইছোঁ আমি লজ্জা পাইছোঁ আমি এটা কথা স্পষ্ট ভাষাত শৃংখল চলিয়াক মই ক'ব বিচাৰিছোঁ আপুনি যি কলা চশমাটো লগোৱাৰ পিছত যে আপোনাৰ এটা অভদ্ৰামী চৰিত্ৰ এই অভদ্ৰামী চৰিত্ৰ আপুনি বাদ দিয়ক অন্যথা আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আপোনাৰ বিৰুদ্ধে গোচৰ দিম কাৰণ আমি অবিভক্ত ভাৰতৰ মানুহ হয় আমাৰ ককা আজু ককা আমাৰ গোটেই মানুহ এই ভাৰতবৰ্ষৰ মাজত তেওঁলোকে ইয়াত থাকি পেলাই জংঘল চফা কৰি পেলাই শস্য খেতি উৎপাদন কৰি আপোনালোকক দিছিলে আৰু অসমীয়া ৰাইজক শিকাইছিল যে আপোনালোকে এনেকৈ আপোনাৰ খেতি কৰিব লাগিব খাব লাগিব বা বিভিন্ন ধৰণৰ বনিয়া হিচাপে কাম কৰি পেলাই ৰাইজৰ সন্মুখত এইখিনি আগুৱাই দিছিলে কিন্তু আজি কি হ'ল আমাৰ মুছলমান দেখিলে তোমালোকে এনেধৰণৰ অদ্ভুত মন্তব্য কৰি দিয়া গতিকে কওঁ যে নিজৰ পেট পোহাৰ কাৰণে সংগঠন কৰিছে আজি যদি আমাৰ যিমান তেওঁলোকৰ নেতা আছে প্ৰত্যেকটো নেতাই মুছলমানক গালি নিদিলে তেওঁলোকে নেতা হ'ব নোৱাৰে আৰু মই এটা কথা কওঁ যদি আমাৰ মিয়া মানুহখিনিক আপোনালোকে গালি পাৰে যদি নেতা হ'বলৈ ইচ্ছা আছে আপোনালোকে হওক তাত কোনো বাধা নাই কিন্তু আমাৰ মিয়া মানুহখিনিক আপোনালোকে ইমান অপদস্থ কিয় গালি পাৰে আমি মানুহ নহয় নেকি আমি এটা কথা স্পষ্ট ভাষাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি কৈ দিছোঁ এনেধৰণৰ মন্তব্য কৰিলে মনত ৰাখিব আমি আপোনালোকৰ বিৰুদ্ধে আমি যুদ্ধ ঘোষণা কৰিম আমি অবিভক্ত ভাৰতৰ মানুহ আমাৰ অধিকাৰ আছে সমমৰ্যাদা সম অধিকাৰ আমি পাবৰ কাৰণে
আমি খৰ্ব হোৱা অধিকাৰৰ কাৰণে আমি যুদ্ধ কৰিব পাৰোঁ গতিকে কিবা অসমীয়া কৈ পেলাই আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকে যি বক্তব্য দিয়া নহয় এইবোৰ বক্তব্য কিন্তু একচেপ্টেড নহয় গতিকে কোনোবা ক'ত কি কৈ আছে কৰি থাকক আমাৰ ক'বলৈ একো নাই কিন্তু এটা কথা আপোনালোকক কৈ আছোঁ আমি মুছলমানক টাৰ্গেট কৰি কৰি যদি মিয়া মানুহৰ কথা কোনোবাই কোৱা নহয় তেওঁলোকৰো কিন্তু বিপদ আছে আমি কৈ দিছোঁ একদম হুংকাৰ দিছোঁ শৃংখল চলিহাক আপুনি এই অভদ্ৰামী ভণ্ডামী বাদ দিয়ক আপুনি জানো যদি মিয়া মানুহক গালি নিদিয়ে আপোনাৰ ৰাতি হ'লে আপোনাৰ ভোজন পূৰণ নহ'ব আৰু মিয়া মানুহক গালি দিলে যে বিজেপিৰ পৰা আপুনি ধন ঘটিব পাৰিব এইটো সঁচা কথা কিন্তু আমাৰ মিয়া মানুহখিনিক অপদস্থ কৰি অপমান কৰি পেলাই আপোনালোকে কোন যুক্তিত টকা কামাব কামাক ইনকাম কৰক আপোনালোকে সংগঠন কৰি চান্দা কৰি পেলাই ক'ত কি কৰে আৰু এটা কথা মই কৈ দিওঁ আমি মিয়া মানুহ হয় ভাই এতিয়া অসমীয়াৰ লগত আমি অটো বাদ দিলোঁ আমি মিয়া আৰু এই মিয়া মানুহ কিন্তু কেতিয়াও মাৰোৱাৰী নহয় আমি মিয়া মানুহ কিন্তু কেতিয়াও আঁঠুকাৰি আপোনালোকৰ ওচৰত ক্ষমা নোখোজোঁ চেলেঞ্জ কৰিছোঁ মৃত্যু হৈ যাম সংগ্ৰাম পৰিষদৰ পৰা মই কৈ দিছোঁ আমি মিয়া মানুহ কিন্তু মাৰোৱাৰ নিচিনা আপোনালোকৰ ওচৰত গৈ পেলাই আঁঠুকাৰি আমি ক্ষমা নোখোজোঁ গতিকে আপোনালোকে ক'ৰ পৰা মিয়া উঠাই সেইটো আমি চাই দিম কিন্তু মিয়া মানুহৰ ওপৰত কৰা অপদস্থ প্ৰত্যেকটো অপদস্থৰ প্ৰতি উত্তৰ আমি সংগ্ৰাম পৰিষদে দিম একদম চিধা কথা কৈ দিছোঁ আপোনালোকে যিমান কথা ক'ব প্ৰত্যেকটো কথাৰ শৃংখল চলিহাৰ প্ৰতি উত্তৰ সংগ্ৰাম পৰিষদৰ পৰা পাব অভদ্ৰামী ভণ্ডামী ফটুৱামী আৰু যিখিনি কাম কৰিছে নহয় প্ৰত্যেকটো কামৰ প্ৰতি উত্তৰ দিম ফাল্টুমি বন্ধ কৰিবলৈ সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা শৃংখল চলিহাক আমি সকীয়াই দিছোঁ